এই সংগ্ৰাম, এই সদৌ অসম সংখ্যালঘু ছাত্ৰীৰ যি পতাকা উৰি আছে, এই পতাকা এনেই উৰা নাই। অসমত যেতিয়া ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ ওপৰত যেতিয়া নিৰ্মম অত্যাচাৰ চলিছিলে ৮০ৰ দশকত, তেতিয়া অসমৰ সংখ্যালঘু সমাজে চিন্তা কৰিছিলে যে এটা প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব লাগিব। যি ধৰণে অন্যায় উগ্ৰ জাতীয়তাবাদী শক্তিয়ে আমাক কৰিছে, সেই উগ্ৰ জাতীয়তাবাদী শক্তিক এটা প্ৰতিৰোধ সংগ্ৰাম যদি কৰা নহয়, তেনেহ'লে অসমৰ সংখ্যালঘু ৰাইজক অসমৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰিব। আৰু সেই লক্ষ্যৰ উদ্দেশ্যেৰে এই সংখ্যালঘু জাতিটোৰ আৰ্থ সামাজিক আৰু শৈক্ষিক উত্তৰণৰ কাৰণে আৰু নিজৰ অধিকাৰৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়নৰ জন্ম দিছে। আৰু একমাত্ৰ সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়নৰ যি প্লেটফৰ্ম, জাতিটোৰ কাৰণে বহু ডেকা যুৱক যুৱতীয়ে আজি নিজৰ প্ৰাণ আহুতি দিব লগা হৈছে, বহুতে ঘূণীয়া হৈছে। গতিকে এই সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়নৰ যি ইতিহাস, সংখ্যালঘু ৰাইজৰ লগত বৰ ডাঙৰ ইতিহাস, গতিকে এই সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়নৰ পতাকা আমি উৰুৱাই ৰাখিব লাগিব। যদি নিজৰ অধিকাৰ বিচাৰে, নিজৰ ন্যায্য প্ৰাপ্য বিচাৰে, নিজৰ অধিকাৰৰ কাৰণে কথা কোৱাটো বিচাৰে, তেনেহ'লে আমি প্ৰত্যেকজন সংখ্যালঘু ৰাইজে আৰ্থিক মানসিকভাৱে সকলো ধৰণৰ সহযোগিতা কৰি অসমৰ মাটিত সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়নৰ পতাকা উৰুৱাই ৰাখিব লাগিব। কাৰণ মই বিশ্বাস কৰোঁ যে এই জাতিটোক সকলোৱে প্ৰতাৰণা কৰিছে। কোনো ৰাজনৈতিক দল, কোনো ৰাজনৈতিক নেতাই এই জাতিটোৰ উত্তৰণ নিবিচাৰে, কোনো ৰাজনৈতিক নেতাই উত্তৰণ নিবিচাৰে। প্ৰত্যেকটো ৰাজনৈতিক নেতাই বিচাৰে যে সংখ্যালঘু জাতিটোৰ এনেকে দুৰ্বল হৈ থাকক, সংখ্যালঘু জাতিটোৰ নাখাই থাকক, সংখ্যালঘু জাতিটো ডি ভোটাৰৰ নামত অত্যাচাৰিত হওক, সংখ্যালঘু জাতিটো এছআৰৰ নামত অত্যাচাৰিত হওক, সংখ্যালঘু নাগৰিকে NRCৰ নামত অত্যাচাৰিত হওক।